to Ranjita's videos, more class 6 or Satra Satri. Aji tumalokor video hobo, tumalokor unmeh kitapot dia part 11 minor tonsillitis পাঠৰ ক্ৰিয়াকলাপত দিয়া ৮টাইবোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম লগতে ভাষা অধ্যয়নত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশন পোন প্ৰথমতে পাবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী ক্ৰিয়াকলাপত দিয়া হৈছে পাঠ ভিত্তিক প্ৰশ্ন দিয়া হৈছে ১ নঙত তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা সদায় দাঁত মুখ কিয় পৰিষ্কাৰকৈ ধুব লাগে উত্তৰ খ শুদ্ধ হ'ব বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকাৰ বাবে খ বৃত্তটো তোমালোকে পূৰ কৰিবা মই পূৰ কৰি থোৱা নাই প্ৰশ্ন দিয়া হৈছে মুন্তি আৰু জুন্তিৰ মনটো কিয় বেয়া লাগি আছিল উত্তৰ ক হ'ব মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে ক বৃত্তটো তোমালোকে পূৰ কৰিবা এতিয়া আমি আলোচনা কৰিম ২ নং প্ৰশ্নত কি দিয়া হৈছে ২ নং প্ৰশ্নত দিয়া হৈছে তুমি ওপৰৰ উত্তৰ কেইটা কিয় শুদ্ধ বুলি বাছি ললা তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা ২ নং প্ৰশ্ন এনেকৈ প্ৰত্যেকটা পাঠৰ পিছত ক্ৰিয়াকলাপত পাঠভিত্তিক প্ৰশ্ন দিয়া থাকে তোমালোকে কেনেদৰে আলোচনা কৰা ইয়াত আলোচনা কৰা আৰু কোৱা বুলি কোৱা হৈছে তোমালোকে ঠিক তেনেদৰে আলোচনা কৰি লবা ঠিক আছে ৩ নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া শব্দবোৰ অৰ্থৰ সৈতে মিলোৱা শব্দ অৰ্থ সাৰ্থক মানে তোমালোকে ইয়াত মিলাবা উদ্দেশ্য সিদ্ধি হোৱা অথবা সফল খুক খুকাই মানে তোমালোকে ইয়াত মিলাবা বৰকৈ মুখ নেমেলাকৈ মৰা হাঁহি গ্ৰন্থি মানে জীৱৰ কোষৰ পৰা হৰমন ওলোৱা অংশ আক্ৰান্ত মানে পীড়িত চামনি মানে বস্তুৰ ওপৰত পৰা তৰপ পটককৈ মানে অতি কম সময়ৰ ভিতৰত লৰালৰিকৈ বাত বিষ মানে শৰীৰৰ জোৰা উখহা এবিধ ৰোগ ইয়াত মই নাম্বাৰ দি থৈছোঁ ইয়াৰ পৰা তোমালোকে ১ নং ২ নং কৰি ইয়াত মিলাই ল'বা ঠিক আছে ইয়াত বুজি নাপাবাও পাৰা মই ইয়াত নাম্বাৰ কৰি থৈছোঁ চাই ল'বা আৰু মিলাই ল'বা ৪ নং প্ৰশ্নত কি দিয়া হৈছে চাই ল'ম তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা ক মাইনু স্কুললৈ কিয় যোৱা নাছিল প্ৰশ্নবোৰৰ উত্তৰ অতি চমুকৈ লিখি ৰাখিছোঁ মই প্ৰশ্নৰ উত্তৰ আগৰ দৰে লিখিছোঁ ঠিক আছে এবাৰ চাই ল'ম ৪ নং কৰ উত্তৰত লিখিবা মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে মাইনু স্কুললৈ যোৱা নাছিল খ প্ৰশ্ন দিয়া হৈছে মাইনুক ঠাণ্ডা পানী খাবলৈ কিয় মানা কৰা হৈছিল উত্তৰত লিখিবা মাইনুৰ টনচিল বাঢ়িছিল কাৰণে মাইনুক ঠাণ্ডা পানী খাবলৈ মানা কৰা হৈছিল গ প্ৰশ্ন মাইনুক কোনে জোকাইছিল উত্তৰত লিখিবা মাইনুক মুন্তি আৰু জুন্তিয়ে জোকাইছিল ঘ প্ৰশ্নত দিয়া হৈছে টনচিল কি টনচিল হ'ল দুটা গ্ৰন্থি আমাৰ শৰীৰৰ কামত অহা অংশ মই চমুকৈ লিখিছোঁ ঠিক আছে মই অলপ দীঘলকৈ লিখাখিনি কিতাপত দেখাই দিম প্ৰশ্নত দিয়া হৈছে টনচিলাইটিছ হোৱাৰ মূল কাৰণ কি উত্তৰত লিখিবা টনচিলাইটিছ হোৱা মূল কাৰণ হ'ল বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমাই কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলেও বীজাণুৱে বাহ ল'ব পাৰে প্ৰথম প্ৰশ্ন টনচিলাইটিছৰ বীজাণু শৰীৰত কেনেদৰে প্ৰৱেশ কৰে উত্তৰত লিখিবা টনচিলাইটিছৰ বীজাণু শৰীৰত বতাহত উৰি বা হাতত লাগিও প্ৰৱেশ কৰে প্ৰশ্নৰ উত্তৰ তোমালোকে লিখি ল'বা ইয়াত মই চমুকৈ লিখিছোঁ চাব পাৰিবা ঘৰ প্ৰশ্নৰ উত্তৰ মই তোমালোকক কিতাপত দেখাই দিম মই চমুকৈ লিখিছোঁ ইয়াত ঘ প্ৰশ্নৰ উত্তৰ ইয়াত চাবা ইয়াত পঢ়িবা ভালকে বুজি পাবা মই চমুকৈ লিখিছোঁ ঠিক আছে এতিয়া আমি আলোচনা কৰিম ৫ নং প্ৰশ্ন তলত দিয়া প্ৰশ্ন কেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা ক টনচিলাইটিছ হ'লে আমাৰ শৰীৰত কি কি লক্ষণে দেখা দিয়ে উত্তৰ মই তোমালোকক কিতাপত দেখাই দিম ৫ৰ ক উত্তৰ চোৱা টনচিলাইটিছ হ'লে ডিঙিৰ ভিতৰখন বিষায় যিকোনো বস্তু খালে ডিঙিত লাগি ধৰা যেন লাগে জ্বৰ থাকেই শুকান কাহো হয় জিভাখন বগা চামনিও পৰিব পাৰে মুখ গোন্ধায় ইয়াৰ পৰা ইয়ালৈকে লিখিবা হৈ যাব ঠিক আছে খ প্ৰশ্ন টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি কেনেধৰণৰ সাৱধানতা ল'ব লাগে উত্তৰত লিখিবা
পাছৰ খ উত্তৰত লিখিবা পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰকৈ ধুব লাগে আৰু হাত পৰিষ্কাৰকৈ ৰাখিব লাগে সদায় দাঁত ব্ৰাছ কৰি মুখ পৰিষ্কাৰকৈ ধুব লাগে বুলি লিখিবা মই মাতাখিনি লিখিবা তাৰপিছত ইয়াত চাবা টনচিলাইটিছ হ'লে পনীয়া আহাৰ খাব লাগে বিষৰ বাবে বিষ কমোৱা দৰৱ খাব লাগে ৰোগীয়ে জিৰণি লোৱা উচিত অথবা ৰোগীয়ে জিৰণি ল'ব লাগে বুলি লিখিলেও হ'ব মই তোমালোকক মাতি শুনালো বুজিতো নিশ্চয় পাইছা এতিয়া আমি আলোচনা কৰিম 6 নং ক কোনে কাক আৰু কিয় কৈছিল লিখা ক তোমালোকে মাইনুক কিয় জুকাইছা উত্তৰত তোমালোকে লিখিবা উক্ত কথাষাৰ ডক্টৰ পেহীয়ে মুন্তি আৰু জুন্তিক কৈছিল আৰু মুন্তি আৰু জুন্তিয়ে মুখ টিপি খুক খুকাই হাঁহিছিল কাৰণে কৈছিল মানে মুন্তি আৰু জুন্তিয়ে জুকাইছিল আৰু খুক খুকাই হাঁহিছিল কাৰণে ডক্টৰ পেহীয়েকে মুন্তি আৰু জুন্তিক কথাষাৰ কৈছিল খ প্ৰশ্নত দিয়া হৈছে মাইনুৰ টনচিল দুটা কেতিয়া কাটিবা উত্তৰত লিখিবা উক্ত কথাষাৰ জুন্তিয়ে ডক্টৰ পেহীক কৈছিল আৰু মাইনুক ভয় খুৱাবলৈ কৈছিল ইমানখিনি লিখিলে হৈ যাব ঠিক আছে গ প্ৰশ্নত দিয়া হৈছে টনচিলাইটিছ হ'লে পনীয়া আহাৰ খাব লাগে গ উত্তৰত লিখিবা উক্ত কথাষাৰ ডক্টৰ পেহীয়ে মুন্তি কৈছিল আৰু টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি কেনে ধৰণৰ সাৱধানতা ল'ব লাগে অথবা কেনে ধৰণৰ খাদ্য খাব লাগে পৰামৰ্শ দিছিল এনেকৈ লিখিলে হৈ যাব অলপ চমুকৈ হ'ব উত্তৰ ঠিক আছে এতিয়া আমি আলোচনা কৰিম অধ্যয়নৰ প্ৰশ্ন দিয়া হৈছে 7 নঙত পাঠটোৰ পৰা যুক্তাক্ষৰ যুক্ত শব্দবোৰ বিচাৰি উলিয়াই তলত দিয়া তালিকাখন পূৰ কৰা লগতে যুক্তাক্ষৰবোৰত কি বৰ্ণ যোগ হৈ আছে দাঙি দেখুৱা শব্দ যুক্তাক্ষৰ কি বৰ্ণ যোগ হৈ আছে ইয়াত আমাক উদাহৰণ দিয়া হৈছে ঠিক আছে ঠিক তেনেদৰে মই ইয়াত লিখিছো জ্বৰ লিখিছো জ যোগ ব ঠাণ্ডা ন যোগ ড অৱস্থা খ যোগ হ বন্ধ ন যোগ ধ অসম্ভৱ ম যোগ ভ অশান্তি ন যোগ ত ডাক্তৰ ক যোগ ত মানে যুক্তাক্ষৰ ইয়াত যেনেকৈ দিয়া হৈছে নহয় মই যুক্তাক্ষৰ ইয়াত লিখিছো চোৱা ডাক্তৰ যুক্তাক্ষৰ ইয়াত লিখিছো আৰু ইয়াত কি বৰ্ণ যোগ হৈ আছে ইয়াত লিখি দিছো ঠিক ইয়াত যেনেকৈ দিয়া হৈছে তেনেকৈ লিখিছো তোমালোকে ইয়াৰ পৰা চাই লিখিবা এতিয়া আমি আলোচনা কৰিম 8 নং ক চোৱা তলত দিয়া দফা দুটাৰ উপযুক্ত স্থানত জ্যোতিচিহ্ন বহুৱা আৰু পঢ়া তোমালোকে পঢ়িবা আৰু জ্যোতিচিহ্ন ক'ত বহাবা মই কিতাপত দেখাই দিম ঠিক আছে উত্তৰ ইয়াত চোৱা বীজাণুবোৰ ইয়াৰ পৰা গোন্ধাইলৈকে তাত দফা পঢ়ি ল'বা তোমালোকে নিজে পঢ়িবা আৰু জ্যোতিচিহ্ন দাঢ়ি কমা ইয়াত ক'ত দিয়া হৈছে তেনেদৰে বহুৱাবা আৰু পঢ়ি ল'বা ঠিক আছে খ নং প্ৰশ্ন আমি কিতাপতে চাম উত্তৰ ইয়াতে আছে চোৱা মুখ গুন্দাই ইয়ালৈকে আছে তোমালোকে ইয়াৰে পৰা চাবা আৰু জ্যোতিচিহ্ন বহাই ল'বা আৰু নিজে পঢ়ি ল'বা এতিয়া আমি আলোচনা কৰিম 9 নং প্ৰশ্ন তলত দিয়া শব্দকেইটা প্ৰয়োগ কৰি বাক্য ৰচনা কৰা বীজাণু সাৰ্থক পৰিষ্কাৰ আক্ৰান্ত অসুখ ঠাণ্ডা এতিয়া আমি বাক্য ৰচনা কৰিম মই কিতাপৰ পৰাই লিখি ৰাখিছো এবাৰ চাই ল'ম বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমায় সাৰ্থক মুন্তি আৰু জুন্তিয়ে নিজৰ অপাৰেশ্যন সাৰ্থক হ'ল বুলি খুক খুকাই হাঁহিলে পৰিষ্কাৰ পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰকৈ ধুব লাগে আক্ৰান্ত কেতিয়াবা আমি বীজাণুৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰোঁ অসুখ যোৱা দুদিন ধৰি মাইনুৰ অসুখ হৈছিল ঠাণ্ডা মাইনুক ঠাণ্ডা পানী খাবলৈ মানা কৰা হৈছিল ইয়াৰে পৰা লিখি ল'বা ঠিক আছে এতিয়া আমি আলোচনা কৰিম 10 নং প্ৰশ্ন তলত দিয়া শব্দ শৃংখলটো সম্পূৰ্ণ কৰা প্ৰয়োজন সাপেক্ষে পাঠৰ সহায় ল'বা ইয়াত চোৱা অলপ বেলেগকৈ দিয়া হৈছে থিয়কৈ দিয়া হৈছে 1 নং গাখীৰ চেনি আৰু ফলেৰে প্ৰস্তুত কৰা বৰফৰ দৰে চেঁচা খাদ্য ইয়াত 5টা আখৰ হ'ব চোৱা আইচক্ৰীম এইটো উত্তৰ হ'ব আইচক্ৰীম ঠিক আছে 2 নং দেহৰ এটা সমাৰ্থক শব্দ শৰীৰ ইয়াত চোৱা শৰীৰ 2 নং বুলি দিয়া হৈছে 3টা আখৰ শৰীৰ 3 নং কাৰোবাক উদ্দেশ্যি টান কথা কোৱা কাৰ্য ধমকি ইয়াত চোৱা 3 নং 3টা আখৰ ঠিক আছে 3 নঙে আছে 3টা আখৰে আছে 4 নঙত দিয়া হৈছে তেজৰ ৰং এতিয়া আমি 2ত চোৱা কি লিখিম তেজৰ ৰং কেনেকুৱা হয় ৰঙা হয় 4 নং চোৱা ৰঙা ঠিক আছে বুজিছা দুটা আখৰ
এতিয়া পথালিকৈ দিয়া হৈছে এবিধ অতি সূক্ষ্ম অনুবীক্ষণ যন্ত্ৰৰে চাব পৰা জীৱ ইয়াত লিখিবা ভাইৰাছ চোৱা 1 নং 4টা আখৰ ভাইৰাছ 2 নং ৰঙৰ এটা সমাৰ্থক শব্দ ইয়াত 3টা আখৰ বৰণ ঠিক আছে 2 নং দিয়া হৈছে চোৱা ইয়াত 2 নং বৰণ 3 নঙত দিয়া হৈছে কোনো ব্যক্তিৰ প্ৰতি ভালপোৱা ভাৱ চেনে ইয়াত 3টা আখৰ হ'ব লাগে কি হয় ইয়াৰ উত্তৰটো তোমালোকে চাবা মৰম হ'ব ইয়াত চোৱা মৰম 3টা আখৰ 3 নম্বৰ 4 নং চোৱা অসুখ হলে হোৱা শৰীৰৰ উষ্ণতা বৃদ্ধি 2টা আখৰ 4 নম্বৰত আছে জ্বৰ ঠিক আছে জ্বৰ দেখা পাইছা ইয়াতে জ্বৰ মই ইয়াত বুজাই দিলো তোমালোকে কিতাপত চাই লবা ধুনিয়াকে বুজি পাইছা সাগে ইয়াত ধুনিয়াকে লিখিয়ে থৈছো মই এতিয়া আমি আলোচনা কৰো 11 নং প্ৰশ্ন তলত দিয়া ধাতু ৰূপবোৰৰ লগত বিভক্তি যোগ কৰি ক্ৰিয়াপদ গঠন কৰা দিউ ইয়াত চোৱা দিউ লিখিলো হাঁহে লিখিলো উঠা লিখিলো ধৰে লিখিলো পৰ লিখিলো আ নাই পৰ হ'ব পৰা নহয় পৰু লিখিলো ঠিক আছে 12 নঙত চোৱা তলত দিয়া বাক্যকেইটাৰ ক্ৰিয়াপদবোৰত কি কি ক্ৰিয়া বিভক্তি যোগ হৈ আছে লিখা ক ৰোগত আক্ৰান্ত হলে আমাৰ শৰীৰ দুৰ্বল হৈ পৰে আছে পৰ যোগ এ তোমালোকক আক্ৰান্ত বাক্য ৰচনা কৰিবলৈ দিয়া হৈছিল হয়নে বাক্য ৰচনাত চোৱা আক্ৰান্ত দিয়া হৈছিল হয়নে তোমালোকে বাক্য ৰচনাত এইটো বাক্য লিখিব পাৰা তোমালোকে এইটো লিখিব পাৰা বাক্য ৰচনা ৰোগত আক্ৰান্ত হলে আমাৰ শৰীৰ দুৰ্বল হৈ পৰে ঠিক আছে মই যেটো দিছো হেতু নিলিখি এইটো লিখিব পাৰা খ তুমি কিতাপখন পঢ়া পৰ যোগ আ ঠিক আছে পঢ়া দিয়া হৈছে তো আ লিখিৰো পৰ দিয়া হৈছে অ ঠিক আছে গ ৰোগ হলে চিকিৎসা কৰাব লাগে লাগ যোগ এ ইয়াত দিয়া হৈছে মই বুজাই দিলো তোমালোকেও লিখি লবা আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিও বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ হ'ব তোমালোকৰ পাঠ 12 ঠিক আছে আজিৰ কাৰণে ধন্যবাদ